জাল মাৰিবা নেকি নামচাই জাল মাৰিব লৈছো দেখিছো তাত যাম Mazda. Hello everyone, সকলো সাগে ভালে আছে আমাৰো খুব বেছি ভাল আৰু আজি মই খুব ধুনিয়া এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই ৰিভিউ দিব লৈছো অৰুণাচল প্ৰদেশ নামচাইৰ খুব ধুনিয়া এখন ৰিজৰ্টৰ গতিকে আপোনালোকে চাই থাকিব ভিডিওটো খুব বেছি ভাল লাগিব আৰু ৰিজৰ্টখনৰ মই ইয়া ভিতৰৰ পৰাই ভিডিওটো ষ্টাৰ্ট কৰিছো দেখিছেনে খুব ধুনিয়া লাক্সাৰিয়াস রুম হয় খুব ধুনিয়া ইয়াতে এসি যদি লয় তেতিয়া হলে 4500 আৰু যদি নন এসি লয় তেতিয়া হলে 3500 পৰে এতিয়া আমি জিটু ৰুমত আছো তাৰ টৰটো মই দি দিম তেতিয়া আপোনালোকে খুব ধুনিয়াকৈ গম পাব খুব ধুনিয়া এখন ডাঙৰ বেড আছে কিং সাইজৰ বেড লগতে গ্লাস আছে মিৰৰ চাবৰ কাৰণে আৰু বাথৰুমো খুব বেছি ধুনিয়া এয়া বাথৰুম আৰু লগতে এয়া হেঙ্গাৰ ৰাখিবৰ কাৰণে খুব ধুনিয়া ড্ৰয়াৰ আছে আৰু গৰম পানী কৰিবৰ কাৰণে এয়া কেটল আৰু লগতে চাই পেকেট চেনি পেকেট এনেদৰে দিছে যাতে আপোনালোকে বনাই পিনে খাব পাৰে আৰু মই গোটেই ৰিজৰ্টখন পুৰা এক্সপ্লোৰ কৰিম আৰু ভিডিওটো শেষলৈকে চাই থাকিব ভাল লাগিব এই হিমনাম ৰিজৰ্টখনত থকা খোৱাৰ সম্পূৰ্ণ ফেচিলিটিজ আছে আৰু সৰু বাচ্চা যদি লৈ আহে তেতিয়াও একো প্ৰবলেম নাই ইয়াতে যিখন ৰেষ্টুৰেণ্ট আৰু লগতে ডাইনিং হল আছে ইমানেই বেছি ডাঙৰ সিহঁতে খোজ কাঢ়ি খেলি ফুৰিব পাৰে আৰু ৰিজৰ্টত থাকিলে এটাই সুবিধা মানে ৰিজৰ্টত যিটো ফিলিংছ পোৱা যায় হোমষ্টেত কেতিয়াও পোৱা নাযায় আৰু এইখন মানে ৰিজৰ্ট যিহেতু একদম ৰিভাৰ এখন কাষেৰে বৈ গৈছে গতিকে চাৰিওফালটো ইমানেই বেছি ধুনীয়া খুব এনজয় কৰিব
ৰাতিৰ ভাইবছটো অকণমান বেলেগ লাগে, আকৌ দিনৰখিনিও বেলেগ লাগে। খুব বেছি এনজয় কৰিব আপোনালোকে। ইয়ালৈ আহিলে আপোনালোকে ব্ৰেকফাষ্টটো খুব বেছি ভাল পাব। হিমনামৰ ব্ৰেকফাষ্ট খুবেই বেছি ধুনীয়া। আৰু লগতে যিখন খামটি থালি, টাই কামঠি থালি, সেইখন স্পেচিয়েল হয়, হিমনাম স্পেচিয়েল। গতিকে সেইখন আপোনালোকে ডেফিনেটলি ট্ৰাই কৰিব। আমি ট্ৰাই কৰিলোঁ। আৰু চিকেন, পৰ্ক সকলোখিনি এভেইলেবল আছে। লগতে ড্ৰিংকছ যদি আপোনালোকে প্ৰিফাৰ কৰে তেতিয়াহ'লে ড্ৰিংকছো ল'ব পাৰিব। গতিকে খুব বেছি ধুনীয়া ফেচিলিটিছ আছে। আমি এয়া দেখিছে নাই, খাই বৈ খুব মজাকৈ এনজয় কৰি আছোঁ। আৰু ফটোজ, ভিডিঅ'জ এইবিলাকৰ ক্লিক কৰিবৰ কাৰণেও বহুত বেছি ধুনীয়া মানে ডেষ্টিনেশ্যন আছে, খুব বেছি ধুনীয়া। তোমালোকে যিটো ক'বা সেইটোৱে হ'ব। মজা লাগিব। এতিয়া মজা লাগিছে নাই তোমালোকৰ? মজা লাগিছে। কলকাতাতকৈ ভাল লাগিছে। কলকাতাতকৈ ভাল লাগিছে ন? এতিয়া কাইলৈ তোমালোকে চুইমিং কৰিবা আৰু মজা লাগিব, হয় নাই? ইবাৰত তোৰ ফেভাৰিট ফুটবলাৰ কি? মেছি। তোৰ? ব'লা এতিয়া। দিনতকৈও ৰাতিৰ ভিউটো ইমানেই বেছি ধুনীয়া। একদম খেৰৰ পূৰা কটেজ আৰু চাৰিওকাষে বৈ গৈছে এখন খুব ধুনীয়া নদী। নদীখনৰ এটা ছাইডে অলপমান দ হয় আৰু এটা ছাইডে বাম। গতিকে যিসকলে মোৰ নিচিনাকৈ সাঁতুৰিব নাজানে তেওঁলোকৰ কাৰণেও একদমেই অসুবিধা নহয়। বামত খুব ধুনীয়াকৈ পানী খেলি থাকিলেই হ'ল আৰু সৰু বাচ্ছা লৈ যাবলৈ একো টেনশ্যন নাই। খুব ধুনীয়া, তেওঁলোকে মানে পানীত খেলি এনেও সৰু বাচ্ছাবিলাকে খুব বেছি এনজয় কৰে। গতিকে খুব এনজয় কৰিব আৰু ছামাৰত যাব তেতিয়া বেছি এনজয় কৰিব। আৰু এইফালে খুব চাৰিওফালে আছে ঝুলনা, কেইবাখনো ঝুলনা আছে, খুব ধুনীয়াকৈ লাইটিং কৰি থোৱা আছে। ৰাতি হওক দিন হওক আপোনালোকে খুব ধুনীয়াকৈ ৰিলেক্স হ'ব পাৰিব। আৰু ইয়াতে কটেজ আছে, তাতে আপোনালোকে যিকোনো পাৰ্টি আপোনালোকে কৰিব পাৰে, ককটেইল মকটেইল যি আপোনালোকৰ পচন্দৰ। গতিকে একো অসুবিধা নাই, আপোনালোকে আহিব হিমনাম ৰিজৰ্টত, খুব এনজয় কৰিব। আৰু ৰিজৰ্টখনৰ ডিটেইলছ মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে চাই ল'ব। আৰু যিটো আমি অৰুণাচলত সোমাবৰ কাৰণে পাছ লাগে ন, তাৰ কাৰণে অনলাইন পাছ নকৰিলে অফলাইনো কৰিব পাৰে। আৰু তাৰ কাৰণে যাৰ লগত কণ্টেক্ট কৰিব লাগে কণ্টেক্ট নাম্বাৰ এটাও মই দি দিম। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া তেওঁৰ লগত কণ্টেক্ট কৰি খুব ধুনীয়াকৈ গৈ পোৱাৰ আগতে পাছ বনাই ৰাখিব পাৰে। মজা খানা আহি গ'ল, এতিয়া খাম। খামটি থালি
হিচাপে দেখাই দিয়ে ইমান ধুনীয়াকৈ সজাই দিছে খাবলৈ দুখন দিছিলো না পাঁচখন আছে প্লেট আৰু এখন লাগিব এনেকৈ বহি লোৱা আমি অৰ্ডাৰ কৰিছিলোঁ টাই খামটি থালি হিমনাম স্পেচিয়েল আৰু লগতে চিকেন লোকেল চিকেন আৰু বইল চিকেন অৰুণাচল যদি আহে বইল চিকেন ডেফিনেটলি ট্ৰাই কৰিব কাৰণ অৰুণাচলত বইল বস্তুবিলাক খাবলৈ খুব বেছি ভাল হয় সেইটো কাৰণে একদম আপোনালোকে পূৰা এইটো এনজয় কৰিব টেষ্ট কৰিয়ে চাব বইলটো খুব বেছি টেষ্টি হয় ইয়াত কিন্তু অকণমান এক্সপেঞ্চিভ হয় মানে বাহিৰতকৈ অকণমান বেছি এক্সপেঞ্চিভ হয় গতিকে আপোনালোকৰ অকণমান বাজেটটো বেছি হ'ব কিন্তু তথাপি একো নাই খুব ধুনীয়া খানা আপোনালোকে এনজয় কৰিব পাৰিব নেমু আছে বইল চিকেনৰ এটা গ্ৰেভি অকণ বনাওঁ বইল চিকেন পালা নাই তোমালোকে পালোঁ মই চবে পালা নাই মই নাই পোৱা তুমি এইটো লৈ তুমি খালা মোক নেমু নালাগে মোৰ এইখনত অঁ দিয়া লোৱা এইটো ট্ৰাই কৰা খামটি বইল চিকেন লোৱা খামটি বইল চিকেন খামটি বইল চিকেন কি লাগে কাকো নালাগে এইটো লোৱা খামটি বইল চিকেন কি বইল বইল মোকো লাগে বইল জলকীয়া দিছে না জলকীয়া অকণ দিলে ভাল বন্ধ কৰি লোৱা ব'লা এতিয়া ৰাতিপুৱা শুই উঠিয়ে ওলাইছোঁ কাষতে যিহেতু এখন ৰিভাৰ আছে তাতে আমি এতিয়া অকণমান চুইম কৰিম মই চুইমিং নাজানো বাৰু বাম পানীতে মানে সাঁতুৰিব লাগিব তেনেকুৱা আৰু প্ৰিয়মী অলপ জানে সেইটো কাৰণে ছোৱালী আৰু তনয়ক শিকাব অকণমান চুইম কৰিবলৈ আৰু ওলাইছোঁ এয়া আহা 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 আজাও সাঁতুৰিবলৈ ৰেডি চলো আৰু আজি একদম ফটফটীয়া ৰ'দ দিছে একদম ফটফটীয়া ৰ'দ যে কয় সেইটো দিছে গতিকে একদম পানীত খেলি বহুত বেছি ভাল লাগিব এতিয়াতোতো অকণমান খেলিম তাৰপিছতে ব্ৰেকফাষ্ট খাই পিনে খুব ধুনীয়া ৰেজৰ্ট এখনলৈ গৈ আছোঁ য'ত আমি খুব ধুনীয়াকৈ পানীত এনজয় কৰিম সকলোখিনি আহা আহা এইফালে বহুত এইখিনি বহুত দ কালি লোৱা দুটা এইখিনি সাঁতুৰিব জনাৰ কাৰণেহে অঁ সেইখনত নামা ঠাণ্ডা আছে পানী মাছ কিমান দ আছে ঐ এটা বহুত দ আছে একো নহয় যাই চাই যাই একো নহয় একো নহয় এইকণ সুধে একো নহয় ইচানীক লৈ যাব লাগিব তুমি লৈ যাবা পিছল আছে পেলা পাথৰটো ঠাণ্ডা আছে মানে বাল্টিত নামি দিয়া ঠাণ্ডা আছে পানীটো ঠাণ্ডা বুলি ক'লে টাইম বহুত ঠাণ্ডা মজা সেইফালে দ আছে বেলেগক লৈ যাব লাগিব প্ৰিয়ম বাবা অ প্ৰিয়ম বাবা এইফালেদি গৈ সিহঁতৰ জোলাখন উঠাই দিয়া এখন জোলা গৈ আছে কিমান খালি নামংগে খালি নামংগে পানীত পটককৈ নামিবলৈ সাহসো নহয় ন নহয় সাঁতুৰিব জনা মানুহৰ কাৰণে ভাল ইমান মজা লাগিছে ইমান মজা আহিছে লাহেকে ৰখিলা ৰ'বা
মজা পানীত কেনেকুৱা এনজয় কৰি আছো দেহা মজা লাগিছে ভৰিডাল মাৰিম নহ'ব না ভৰিটো ওপৰত দিব লাগিব তেতিয়া স্পীড আহিব ভৰিটো মাৰিব স্পীডটো কমিব বেকাকে গৈছে মই নিজে ভালকে দেখা হৈছে লগত কিমান লয় মাছ আহিলো এই কৈ ডাঙৰ মাছ মানে বস্তুবোৰ চব কাম চোৱা লাহে লাহে মই টাইম আছে না আমাৰ মই ভিডিঅ' কৰিম আকৌ লগে লগে তুমি অকণমান এনেকৈ নাকটো ধৰি পিনে উশাহ নলগাই থাকাচোন অকণ দি পাৰি নাই অকণ দেৰিলৈকে পাৰি তাৰপিছত নোৱাৰি আকৌ খুলি দিব লাগিব তনতে ভৰসা নাই অকণমান তললৈ সোমাই দিয়া আৰু তললে একো নহয় যদি কিবা হয় একো নহয় মই আছে মানে মুখখন মনে কৰিবা উশাহ নল'বা উশাহ নল'বা চোৱা মই এনেকেও কৈ দিম চোৱা তললৈ গৈ থাকে সেইটো তললৈ গৈ থাকিব পাৰিব লাগিব এইটো ডাইভিং বুলি কয় চাবা মই একো নহয় মই চাবা এনেকে মাথাটো তললে দিয়া একো নহয় উশাহ নল'বা ইছালে এনেকে সাইডৰ পৰা হাত কালি কম মানুহ কিনে আৰু এটা আহিব চাইড হৈ যাব লাগিব হাতিব পাৰেচোন তনত তললৈ পুংকে গুজা পটককে গুজা আকৌ ওলাই দিবা মই তোমাক যাদুটা দেখাম নামটো ধৰি থাকা কিবা হ'ল জানো একো নহ'লে কিবা হ'ল জানো আকৌ একো নহয় নামটো ধৰি থাকা ইয়াত নিজে পাইছা নাই মা দে পাইছানে পাইছে ভয়টো ভাবিব লাগিব ইয়ে চেঁচা গ'ল গোটেই তাৰ পাছতে টেকনিক প্ৰথম ভয়টো ভাবিব লাগিব পুৰা চেঁচা এইডোখৰ অকণমান গৰম ন অঁ এইডোখৰ গৰম অকণমান এইডোখৰত বহি লওঁ খালি তলত ৰ'বা তুমি উলিয়া ল'ব লাগে গোটেই অঁ জাল মাৰিবা নেকি জাল মাৰিম এই নামচাইত জাল মাৰিব লৈছোঁ তোমালোকৰ আজি মই জাল মাৰা মাছ খাম দেই আৰি বৰালি কি উঠাই মাছ চাব অৰে তুমি নাযাবা এইফালে বহুত দ হিমনামৰ ব্ৰেকফাষ্ট জাষ্ট ৱাও ইমানেই বেছি ধুনীয়া ব্ৰেকফাষ্ট তেওঁলোকে প্ৰভাইড কৰে ৰুটি পুৰি চব্জি ব্ৰেড বাটাৰ অমলেট আৰু চবতকৈ বেষ্ট পাৰ্ট কি জানেনে ইয়াৰ ব্ৰেকফাষ্টটো আল্টিমেট টেষ্টি ইমানেই বেছি ধুনীয়া টেষ্ট খাবলৈ গতিকে আপোনালোকে যদি হিমনামত থাকে তেতিয়াহ'লে ব্ৰেকফাষ্ট ডেফিনেটলি ট্ৰাই কৰিব খুব বেছি ধুনীয়া ব্ৰেকফাষ্ট তেওঁলোকে প্ৰভাইড কৰে আৰু যদি এইবাৰ ভাবিছে অৰুণাচল ফুৰিব যাওঁ নামচাই ফুৰিব যাওঁ তেতিয়াহ'লে এবাৰ হিমনাম ৰিজৰ্টত ষ্টে' কৰিব আৰু খুব ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে
খুব ৰিলেক্সিং হলিডে আপোনালোকে চেলিব্ৰেট কৰিব পাৰিব খুব ধুনীয়াকৈ এনজয় কৰিব পাৰিব গতিকে আহক যাওক ফুৰি আহক নিজৰ ফেমিলিৰ লগত ফ্ৰেণ্ডৰ লগত খুব ধুনীয়া সময় অতিবাহিত হ'ব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ আৰু যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যদি নতুনকৈ প্ৰথমবাৰৰ বাবে মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব